বন্ধুসকল ইতিমধ্যে আপোনালোকে গম পাইছে অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত আহত হৈ এপলো হস্পিটেলত সামিউল হকৰ মৃত্যু হৈছিল 14 দিনৰ বাবে নায়ক জিমালৈ প্ৰেৰণ সিজিএম আদালতত নন্দিনীৰ জামিন আবেদন নাকচ কৰিছে আদালতে নন্দিনীক কাৰাগাৰত নিক্ষেপৰ সম্ভাৱনা অতিকৈ তীব্ৰ হৈ পৰিছে বিপদ বাঢ়িছে নন্দিনীৰ কিছুমান গ্ৰাউণ্ড ৰখাইছে এইটো আমি কলিগা আৰ্গুমেণ্ট কৰিলে আৰ্গুমেণ্ট কৰাৰ পিছত এতিয়া আকৌ ফাইনেল অৰ্ডাৰৰ কাৰণে অৰ্ডাৰটো ওলোৱাৰ পিছত আমি আপোনাক ক'ব পাৰিম এইখন আমি নৰ্মেল এটা কোৰ্চত দিয়া যায় এইখন দিয়া যায় আৰু এতিয়া অৰ্ডাৰটো ৰিজাৰ্ভ কৰা আছে অৰ্ডাৰটো কৰাৰ পিছত কৈ দিব পাৰিম কি কাষ্টডি কিমান দিন বিচাৰিছে পুলিচ অফিচাৰে বিচাৰিছিলে 5 ডেজত আছে এইটো আমি দিব নালাগে বুলি আমি যুঁজি ৰখাইছিলোঁ এতিয়া এইটো অৰ্ডাৰটো ৰিজাৰ্ভ হৈ আছে অৰ্ডাৰটো তেওঁৰ অলপ গা অসুস্থ আছে সেইখিনি বস্তু আমি কোৰ্টত হাইলাইট কৰি দিছোঁ তেওঁকো কোৰ্টে নিজে পাৰ্চনেলি সুধিছেও কোৰ্টত অপেন কোৰ্টত সুধিছে যোনখিনি তেওঁৰ অসুবিধা আছে ফিজিকেল কিছুমান প্ৰব্লেমছ আছে সেইখিনি কোৰ্টত অসুবিধা আছে গা চা প্ৰব্লেম আৰু পাৰ্চনেল ব্ৰিডিং প্ৰব্লেম আছে আগৰ পৰাই তেওঁ কিবা সাবস্ক্রাইব কৰক আছামিজ তৰকা চেনেলটো আৰু বেল আইকনটো প্ৰেছ কৰক সকলোতকৈ আগত ভিডিঅ'টো পাবলৈ